আজি মই লৈ আহিছোঁ শ'ল মাছৰ ৰেচিপি। চাওক, কেৰাহীত তেল গৰম কৰি আৰু এনেকৈ এপিচ এপিচকৈ মাছখিনি মই ফ্ৰাই কৰি ল'ম। এয়া মোৰ মাছৰ ফ্ৰাই হৈ গ'ল। এতিয়া মই এনেকৈ মাছখিনি উলিয়াই ল'ম। ইফালে মই মছলা ৰেডি কৰি থৈছিলোঁ। এটা নহৰু আৰু সৰিয়হ 2 চামুচ, জিৰা 2 চামুচ, সোৱাদ অনুসৰি জলকীয়া আৰু আদা 2 টুকুৰামান আৰু জালুক কেইটামান। এনেকৈ মই বাতিটোত বাকি ল'ম। বাতিটোত বাকি পানী অলপ দি ল'ম। এনেকৈ পানী দি মই মিক্সি বাতিটোত মছলাটো পিচি ল'ম। ইফালে মোৰ মছলা পিচা হৈ গ'ল। এয়া চাওক, এনেকৈ মিহিকৈ ধুনীয়াকৈ মছলাটো পিচি ল'ব। ইফালে কেৰাহীত তেল দি থৈছিলোঁ, মেথিগুটি কেইটামান দি দিম আৰু মই পিচি থোৱা মছলাখিনি এতিয়া মই ইয়াত এনেকৈ দি দিম। এয়া মই মছলা দি দিলোঁ আৰু মছলাতে অকণমান পানীও দি দিম। এয়া মই পানী দি দিলোঁ। মছলাটো ধুনীয়াকৈ মই ভাজিম। এনেকৈ অলপ সময় মই এনেকৈ মছলাটো ভাজি থাকিম আৰু মছলাত হালধি 1 চামুচ দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিম। আৰু মছলাটো এনেকৈ মই ভাজি থাকিম অলপ সময়। আৰু কাটি থোৱা বিলাহী এটা আছিলে, বিলাহীটোও দি দিলোঁ আৰু বিলাহী, মছলা, নিমখ, জলকীয়া সকলোখিনি দি হৈ গ'ল। এতিয়া মই এনেকৈ অলপ সময় ভাজি থাকিম যেতিয়ালৈকে মছলাৰ পৰা তেল ওলাই নাযায়। এয়া দেখিছেনে কিমান ধুনীয়াকৈ তেল ওলাই গৈছে। তেল ওলোৱালৈকে মছলাটো ভাজি থাকিম আৰু মছলা ভজা হৈ গৈছে। এতিয়া মই পানী দিম। এনেকৈ পানী দি অলপ সময় উতলিবলৈ দিম। ধুনীয়াকৈ উতলি যাওঁতে মাছটো দি দিলোঁ। এতিয়া মাছ উতলি আছে। অলপ সময় এনেকৈ হ'ব দিম। এয়া মোৰ মাছ হৈছেগৈ আৰু মোৰ মাছ হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিলোঁ। দেখিছেনে, এয়া মাছ হৈ গ'ল। এনেকৈ কেতিয়াবা আপোনালোকেও বনাই খাই চাওক, বহুত টেষ্টি। আজিলৈ আহোঁ, বাই।